নমস্কাৰ স্বাগতম জনাইছো আজিৰ ভিডিঅ'লৈ। বৰ্তমানৰ সময়খিনি হৈছে ঘূৰ্ণী বতাহৰ সময়। মৌচুমী বতাহ অহাৰ প্ৰাকক্ষণত বা মৌচুমী বতাহৰ ফলত বৰষুণ হোৱাৰ পিছৰ সময়খিনিত ভাৰত মহাসাগৰৰ বংগোপসাগৰ বা আৰৱ সাগৰ এই অঞ্চলখিনিত ঘূৰ্ণী বতাহৰ প্ৰাদুৰ্ভাৱ হোৱা দেখিবলৈ পোৱা যায়। কিছুদিন আগতে টাউকতে ঘূৰ্ণী বতাহ আহিছিল, বৰ্তমান চলি আছে ইয়াছ ঘূৰ্ণী বতাহটো। সো আজি আমি আলোচনা কৰিম ঘূৰ্ণী বতাহ কি, কেনেকৈ সৃষ্টি হয় আৰু কিয় ইমান ভয় লগা। কেনেকৈ উৎপত্তি হয়? ঘূৰ্ণী বতাহ উৎপত্তি হয় প্ৰধানকৈ সাগৰত। আপোনালোক বহুতে হয়তো যিখিনি গাঁৱত থাকে বা চহৰত থাকে এই মানুহখিনি হয়তো কেতিয়াবা আপোনালোকৰ ওচৰে পাজৰে ঘূৰ্ণী বতাহ হোৱা দেখিবলৈ পাইছে। সৰু সৰু ঘূৰ্ণী বতাহ য'ত কিছুমান ধূলি উৰে, ধূলিখিনি উৰি ওপৰলৈ গুচি যায় আৰু অকমান দূৰ এনেকে ধূলি উৰি অকমান দূৰ যোৱাৰ পিছত সেই ঘূৰ্ণন গতিৰ যিটো বতাহ সেই বতাহটো নোহোৱা হৈ যায়। আৰু এইটো হৈছে এটা সৰু ৰূপৰ ঘূৰ্ণী বতাহ। যদি এইটোকে ডাঙৰ ৰূপ পাই যায়, এই ডাঙৰ ৰূপ পাই গ'লেই আমাৰ যি বিধ্বস্তকাৰী ঘূৰ্ণী বতাহবিলাক সেইবিলাক সৃষ্টি হয়। এই যে আমাৰ মাটিত যিবিলাক ঘূৰ্ণী বতাহ, সৰু সৰু ঘূৰ্ণী বতাহ মানে ঘূৰ্ণন গতিৰ বতাহ যিবিলাক সৃষ্টি হয়, এইবিলাক অতি সোনকালে শেষ হৈ যায়। কাৰণ এই বতাহটো চলিবলৈ, বতাহটো বেছি দূৰ ট্ৰেভেল কৰিবলৈ বা এই বতাহটো অলপ ডাঙৰ হ'বলৈ, তাৰ ব্যাসাৰ্ধ অলপ ডাঙৰ হ'বলৈ যি গোলাকাৰ আকৃতিত ঘূৰে, এই গোলাকাৰ আকৃতিৰ ব্যাসাৰ্ধ অলপ যদি ডাঙৰ হ'ব লাগে তেনেহ'লে সেই বতাহটোৱে কৰবাৰ পৰা শক্তি পাব লাগিব। আৰু এই শক্তিটো আমাৰ গাঁও অঞ্চলত বা চহৰ অঞ্চলত মাটিত যিখিনি মানে বতাহ সৃষ্টি হয় সেই বতাহে নাপায়। কাৰণ তাত ধূলিৰ পৰিমাণো কম, মানে ধূলিৰ পৰিমাণো কম আৰু বতাহটো সাষ্টেইন কৰি থাকিব নোৱাৰে, বতাহটো বেছি সময় চলি থাকিব নোৱাৰে কাৰণ ধূলিৰ পৰিমাণ কম কাৰণে। কিন্তু সাগৰত যিটো পানীৰ পৰিমাণ বহুত বেছি, গতিকে জলীয় বাষ্পৰ কম নহয়, জলীয় বাষ্প বহুত জলীয় বাষ্প তাত যোগান ধৰিব পৰাকৈ সাগৰখনৰ সিমানখিনি জলীয় বাষ্প থাকে আৰু সেইকাৰণে তাত ঘূৰ্ণী বতাহটো বহুত ডাঙৰ ব্যাসাৰ্ধৰ হৈ যায়, যিটো আমাৰ মাটিত হ'ব নোৱাৰে। আৰু সেইকাৰণে মাটিত যি ঘূৰ্ণন গতিৰ বতাহ আমি অলপ সৰু সৰু বতাহ দেখিবলৈ পাওঁ কেতিয়াবা, সেইখিনি অলপ দূৰ যোৱাৰ পিছত লাহে নিজে নিজে নোহোৱা হৈ যায় কাৰণ তাত শক্তি নাথাকে। ঘূৰ্ণী বতাহ প্ৰধানকৈ সৃষ্টি হয় সাগৰত। সাগৰত কি হয়, কিছুমান নিম্ন চাপৰ সৃষ্টি হয়। মানে এতিয়া গৰম কাল পৰিছে আৰু গৰমৰ দিনত কি হয়, মানে সাপোজ এইখিনি জেগা সাগৰৰ এইখিনি ঠাই গৰম হৈ গ'ল আৰু গৰম হোৱাৰ লগে লগে ইয়াৰ ওপৰৰ যিখিনি বায়ু থাকে সেই বায়ুখিনি ঠাণ্ডা হ'ব, মানে বায়ুখিনি গৰম হ'ব। গৰম হোৱাৰ ফলত কি হ'ব, নিম্ন চাপৰ সৃষ্টি হ'ব। মানে সাগৰৰ এইখিনি অংশ হৈ গ'ল গৰম, তাৰ ওপৰৰ বায়ুখিনি হৈ যাব গৰম, চাপৰ সৃষ্টি হ'ব নিম্ন চাপ, আৰু নিম্ন চাপ সৃষ্টি হ'লে এই বায়ুখিনি ওপৰলৈ উৰি গুচি যাব। আৰু যেতিয়া এই বায়ুখিনি ওপৰলৈ উৰি গুচি যাব তেতিয়া ওচৰৰ যি গৰম বায়ু আছে এই গৰম বায়ুৱে ইয়ালৈকে আহিব আৰু আহি ইয়াত যেহেতু গৰম হৈছে, এইখিনি সাগৰৰ পানী যিহেতু ইয়াত নিম্ন চাপৰ সৃষ্টি হৈছে, তাৰ ফলত কি হ'ব, ওচৰৰ গৰম বায়ু আহি ইয়াতে সোমাব আৰু সোমাই এনেকে ওপৰলৈ নিম্ন চাপৰ ফলত ওপৰলৈ গুচি যাব। মানে কি হ'ব, ইয়াতে নিম্ন চাপৰ সৃষ্টি হ'ব, নিম্ন চাপৰ সৃষ্টি হ'লে বায়ুখিনি পাতল হৈ যাব আৰু বায়ুখিনি ওপৰলৈ উৰি গুচি যাব। আৰু ওপৰলৈ উৰি গুচি যোৱাৰ লগে লগে ইয়াৰ ওচৰৰ যি ঠাণ্ডা মানে ৰিলেটিভলি আপেক্ষিকভাৱে কম গৰম থকা জলীয় বাষ্প থকা বায়ু ইয়াতে সোমাব আৰু সোমাই এইখিনিও গৰম হ'ব, গৰম হৈ ওপৰলৈ উঠি যাব। আৰু এনেকে ওপৰলৈ উঠি গ'ল, তাৰপিছত যেতিয়া বায়ুমণ্ডলত এটা স্তৰ পাই যাব, মানে আমাৰ ট্ৰপোস্ফিয়াৰ, এইখিনি হয় ট্ৰপোস্ফিয়াৰ, আৰু ট্ৰপোস্ফিয়াৰৰ ওপৰত ষ্ট্ৰেটোস্ফিয়াৰ, আৰু এই লেয়াৰটোত মাজত যেতিয়া এই বায়ুখিনি লাহে লাহে ঠাণ্ডা হৈ যাব, ঠাণ্ডা হৈ গ'লে এইবিলাক বায়ু ওচৰৰ অংশলৈ এনেকে ডিচিপেট হৈ যাব, ওচৰৰ অংশলৈ এনেকে গুচি যাব। আৰু গুচি গ'লে ইয়াতে সৃষ্টি হ'ব মেঘৰ সৃষ্টি হ'ব, কাৰণ এই বায়ুখিনিত বহুতখিনি পৰিমাণে জলীয় বাষ্প থাকে, কাৰণ এইখিনি হৈছে সাগৰৰ বায়ু। এই ঠাণ্ডা হ'লে তাত বহুতখিনি মেঘৰ সৃষ্টি হ'ব আৰু এই মেঘে বহুতখিনি বেছি বৰষুণৰ সৃষ্টি কৰে ওচৰ পাজৰৰ অংশবিলাকত। আৰু যদি এই মেঘৰ ফলত যিটো বৰষুণ হ'ব, এই বৰষুণটো যদি বহুত বেছি ষ্ট্ৰং হৈ যায় আৰু যদি সাগৰখন ঠাণ্ডা হৈ যায়, এইখিনি ঠাণ্ডা হৈ গ'ল,
এইখিনিও ঠাণ্ডা হৈ গ'ল, এইখিনিও ঠাণ্ডা হৈ গ'ল, আৰু ওচৰৰ পৰা নিম্নচাপটো লাহে লাহে কম হৈ গ'ল। মানে সাগৰৰ এই বৰষুণ পৰাৰ পিছত এই সাগৰখনো ঠাণ্ডা হৈ যাব। ঠাণ্ডা হৈ যোৱাৰ ফলত এই যিখিনি সাগৰত নিম্নচাপৰ সৃষ্টি হৈছিলে, এই নিম্নচাপটো যদি সৃষ্টি হৈ মানে লাহে লাহে নোহোৱা হৈ যায় আৰু সাগৰখনো লাহে লাহে ঠাণ্ডা হৈ যায়, তেনেহ'লে এই যিটো চাইকেল, এই যিটো চক্ৰ সৃষ্টি হৈছিলে, এই চক্ৰটো লাহে লাহে নোহোৱা হৈ যাব আৰু ঘূৰ্ণী বতাহটো তাতেই মানে আদিতেই অন্ত পৰিব। কিন্তু যেতিয়া এই নিম্নচাপ উচ্চচাপৰ যিটো চক্ৰ, এই চক্ৰটো শেষ নহয় আৰু এইটো লাহে লাহে বাঢ়ি গৈ থাকে, তেতিয়া ঘূৰ্ণী বতাহৰ ডাঙৰ ডাঙৰ ঘূৰ্ণী বতাহবিলাক সৃষ্টি হয়। তাত কি হ'ব, ডাঙৰ ঘূৰ্ণী বতাহবিলাক যেতিয়া সৃষ্টি হ'ব, যেতিয়া ওচৰৰ বায়ু আহি এই নিম্নচাপত সোমাই, ওচৰৰ জলীয় বাষ্প থকা বায়ু এই নিম্নচাপত সোমাই ওপৰলৈ উঠি যাব, তেতিয়া কি হ'ব, এই সাগৰখনৰ ওপৰতো এটা মানে ওচৰৰ বায়ুৱে সাগৰখন এনেকৈ ওপৰলৈ উঠাই দিব। মানে সাগৰৰ পানীভাগ এই ঠাইখিনিত ওপৰলৈ উঠি যাব। আৰু এয়াই সাগৰত যিবিলাক নাবিকে জাহাজ চলায়, সেই নাবিকবিলাকৰ কাৰণে মূৰৰ কামৰণি হৈ পৰে। এইটোক কোৱা হয় ষ্টৰ্ম চাৰ্জ, মানে সাগৰৰ পানী ওপৰলৈ উঠি আহে ঘূৰ্ণী বতাহৰ সময়ত। আৰু যেতিয়া এইটোক কোৱা হয় চকু। এই যিটো নিম্নচাপৰ অংশ, এই অংশটো হৈছে নিম্নচাপৰ অংশ, য'ত মানে সাগৰ পৃষ্ঠ গৰম হোৱাৰ কাৰণে বায়ুখিনি ওপৰলৈ গৈ আছে, আৰু এইটোক কোৱা হয় চকু। আৰু এই চকুখিনি নিম্নচাপৰ অংশ, আৰু এই চকুখিনি হৈছে বহুত শান্তশিষ্ট অংশ। চাৰিওফালে মেঘ থাকিব, এইফালে মেঘ থাকিব, এইফালে মেঘ থাকিব, কিন্তু এই চকুটোৰ ওপৰত আকাশখন থাকিব, ফৰকাল আকাশ থাকিব। ইয়াত আমি মানে ধ্বংস কাৰ্য দেখিবলৈ নাপাওঁ। এই চকুত যিখিনি অংশ থাকে, চাৰিওফালে মেঘ থাকিব আৰু চাৰিওফালে বতাহ বলিব, আৰু এই সাগৰ পৃষ্ঠটো ওপৰলৈ উঠি আহিব। আৰু যেতিয়া এই চাইক্লনটো মানে ঘূৰ্ণী বতাহটো ট্ৰেভেল কৰিব, যেতিয়া মুখ কৰিব, তেতিয়া এই সাগৰ পৃষ্ঠটো ওপৰলৈ এনেকৈ, তাৰপিছত এইখিনি উঠিলে ধৰক, তাৰপিছত এইখিনি উঠিলে, আৰু এইখিনি হৈছে সাগৰত যিয়ে জাহাজ চলায় তেওঁলোকৰ কাৰণে মূৰৰ কামৰণি সদৃশ বস্তু। আৰু ইয়াতেই বহুত নাও, জাহাজ আদি ডুব যায়। গতিকে এইটো হৈছে আই, আৰু এইটো আই ৱাল। এইটো হৈছে এটা ছেটেলাইট ইমেজ। আৰু আমি এই চাইক্লনৰ যেতিয়া আৰম্ভণি হয়, এই আৰম্ভণিটো সদায় আমি ছেটেলাইটৰ জৰিয়তে গম পাওঁ। আমাৰ বতৰ বিজ্ঞানৰ যিবিলাক ছেটেলাইট আছে মহাকাশত, এই ছেটেলাইটবিলাকে সাগৰ পৃষ্ঠত ফটো উঠাই থাকে, আৰু তেওঁলোকে মানে বতৰ বিজ্ঞানীসকলক কয় যে এনেকুৱা এটা চাইকেল ক্ৰিয়েট হৈছে, চক্ৰ এটা ক্ৰিয়েট হৈছে সাগৰত, আৰু ইয়ে পিছলৈকে বিধ্বংসী ঘূৰ্ণী বতাহত পৰিণত হ'ব পাৰে। গতিকে ইয়াতো কৈছে এনেকে, ইয়াত নিম্নচাপ হৈ গৰম বায়ুবিলাক ওপৰলৈ উঠি যাব, উঠি গ'লে ওচৰৰ ঠাণ্ডা বায়ুবিলাক এই জেগা অধিকাৰ কৰিব, আৰু অধিকাৰ কৰি সিও আকৌ ওপৰলৈ উঠি যাব, উঠি গৈ ওপৰত এই বায়ুবিলাক ঠাণ্ডা হ'ব। ঠাণ্ডা হোৱাৰ লগে লগে তাত যিহেতু বহুতখিনি জলীয় বাষ্প থাকে, সি মেঘৰ সৃষ্টি কৰিব, আৰু এই মেঘে বৰষুণ দিব। সাগৰৰ এই যিটো চকু আছে, এই চকুৰ ওচৰ পাজৰৰ অংশবিলাকত বৰষুণ দিব। আৰু এই যিটো ঘূৰ্ণী বতাহ, এই যিটো নিম্নচাপৰ ফলত যি বায়ুবিলাক ওপৰলৈ উঠি যায়, এই উঠি যোৱাটোৱে মানে বহুতখিনি বতাহৰ সৃষ্টি কৰে। এই বতাহৰ স্পীড আছে, এই বতাহৰ বহুতখিনি গতিৰ বতাহ সৃষ্টি কৰে। আৰু এই বতাহৰ যি ঘূৰ্ণন, এই বতাহটো উত্তৰ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰে। এই যিটো ফটো আছে, এই ফটোখন এইটো ঘূৰিছে ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিছে। গতিকে এইটো চাইক্লন হৈছে, বা এইটো ঘূৰ্ণী বতাহ হৈছে দক্ষিণ গোলাৰ্ধত। আমাৰ উত্তৰ গোলাৰ্ধত যি মানে বতাহটো ঘূৰিব, এই বতাহটো ঘূৰিব, এইটো এনেকৈ বতাহটো ঘূৰিব উত্তৰ গোলাৰ্ধত। এইটো ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰে উত্তৰ গোলাৰ্ধত, আৰু দক্ষিণ গোলাৰ্ধত ঘূৰে ঘড়ীৰ কাঁটাৰ দিশত। আৰু ইয়াৰ প্ৰধান কাৰণটো হৈছে কৰিঅলি বলৰ ফলত এই ফেনোমেনাটো হয়, এই ঘটনাটো হয়। এতিয়া আমি আলোচনা কৰিম কৰিঅলি বলটো কি হয়। তো কৰিঅলি বলটো হৈছে যে এইখন হৈছে আমাৰ পৃথিৱী, আৰু পৃথিৱীখনৰ নিজৰ অক্ষ ৰেখাত পৃথিৱীখন ঘূৰে।
নিজৰ অক্ষৰেখাত পৃথিৱীখন ঘূৰে আৰু পৃথিৱীখন ক'ৰ পৰা ঘূৰে পৃথিৱীখন পশ্চিমৰ পৰা পূবলৈ ঘূৰে এনেকৈ ঘূৰে এইটো হৈছে পশ্চিম এইটো হৈছে পূব পশ্চিমৰ পৰা পূবলৈ পৃথিৱীখন ঘূৰে নিজৰ অক্ষৰেখাত নিজৰ এইডাল নিজৰ কক্ষত পৃথিৱীখন ঘূৰে আৰু এই পৃথিৱীখন ঘূৰাৰ ফলত যি বলৰ সৃষ্টি হয় সেই বলটোক কোৱা হয় কৰিয়লি বল এইডাল হৈছে আমাৰ নিৰক্ষৰেখা বা বিষুৱ ৰেখা এইডাল হৈছে কৰ্কট ৰেখা আৰু এইডাল এই কৰ্কট ক্ৰান্তি আৰু এইডাল হৈছে মকৰ ক্ৰান্তি কৰ্কট ক্ৰান্তি আৰু এইডাল হৈছে মকৰ ক্ৰান্তি মানে এইডাল 23.5 ডিগ্ৰী এইডালত আৰু এইডালো 23.5 ডিগ্ৰী মানে অক্ষৰেখা 23.5 ডিগ্ৰী অক্ষৰেখা 23.5 ডিগ্ৰী উত্তৰৰ ফালে অক্ষৰেখা এইডাল দক্ষিণৰ ফালে অক্ষৰেখা তো এইডাল কৰ্কট ক্ৰান্তি কোৱা হয় এইডাল মকৰ ক্ৰান্তি কোৱা হয় আৰু যি ঘূৰ্ণীবতাহ আমি ভাৰত মহাসাগৰত দেখিবলৈ পাওঁ এই ভাৰত মহাসাগৰখিনিক ভাৰত মহাসাগৰৰ ঘূৰ্ণীবতাহখিনি এই ট্ৰপিকেল সাইক্লোন বুলি কোৱা হয় এই ট্ৰপিকেল সাইক্লোনটো এই 23.5 ডিগ্ৰী আৰু 23.5 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষৰেখাৰ মাজত সৃষ্টি হয় মানে এইখিনি অংশতে সৃষ্টি হয় এই যেটো আমাৰ সাইক্লোন আমি দেখিবলৈ পাওঁ আৰু ইয়াৰ পিছত যিখিনি সাইক্লোন হয় মানে এই ৰেখাডালৰ সিফালে যিখিনি সাইক্লোন হয় বা এই ৰেখাডালৰ ইফালে যিখিনি সাইক্লোন হয় এইখিনি এক্সট্ৰা ট্ৰপিকেল সাইক্লোন বুলি কোৱা হয় আৰু সেই সাইক্লোন বিলাক কিমান বিধ্বংসী নহয় বিধ্বংসী সাইক্লোনখিনি প্ৰধানকৈ এই 23.5 ডিগ্ৰী আৰু 23.5 ডিগ্ৰী উত্তৰ অক্ষৰেখা আৰু দক্ষিণ অক্ষৰেখাৰ মাজত সৃষ্টি হয় কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তিৰ মাজত অথবা ট্ৰপিক অফ কেন্সাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকৰ্ন এই দুটাৰ মাজত বিধ্বংসী সাইক্লোনখিনি সৃষ্টি হয় কৰিয়লি বলটো হৈছে যে পৃথিৱীখন পশ্চিমৰ পৰা পূবলৈ ঘূৰে সাপোজ মানে মই ইয়াতে থিয় দি আছো আৰু মোৰ বন্ধু এইখিনিত থিয় দি আছে যদি মই এটা বল মোৰ বন্ধুৰ ওচৰলৈ মাৰি পঠিয়াও তেনেহলে সেই বলটো কিন্তু মানে এইখিনিৰ পৰা যদি মই এটা বল মানে কৰ্কট ক্ৰান্তিত থিয় দি থকা মোৰ বন্ধুজনলৈ জলিয়াই পঠিয়াও তেনেহলে বলটো যদিও মই তেখেতক একদম পুৰা জাগাত মাৰিম বুলি পঠিয়াইছিলো কিন্তু বলটো পৰিব এইফালে কাৰণ পৃথিৱীখন যেটো ঘূৰি আছে মই বেছি বেগত পৃথিৱীখন মই বেছি বেগত গৈ আছো তেওঁৰ তুলনাত কাৰণ ঘূৰ্ণনটো এনেকৈ হৈছে মই বেছি বেগত ঘূৰি থাকিম কাৰণ মই বিষুৱ ৰেখাত আছো তেও কম বেগত ঘূৰিব আৰু পোলৰ ফালে মেৰুৰ ফালে ঘূৰ্ণনটো একেবাৰে কম এইফালে যেটো নিজৰ কক্ষত ঘূৰা এই কক্ষত ঘূৰাটো মেৰুৰ ফালে একেবাৰে কম এইখিনি আটাইতকৈ কম এইখিনি ইয়াতকে বেছি আৰু এইখিনি আটাইতকৈ বেছি গতিকে মই যদি বলটো এনেকৈ মাৰি পঠিয়াও তেনেহলে বলটো সদায় এইফালে পৰিব মানে তেখেতৰ ৰাইটৰ ফালে পৰিব সোঁফালে পৰিব আৰু যদি মেৰুত থকা মোৰ বন্ধুজনে যদি বল এটা তেখেতৰ বন্ধুজনলৈ মাৰি পঠিয়াই তেনেহলেও এই বলটো আহি এইফালে পৰিব মানে অলপমান তেখেতৰ ৰাইটত পৰিব কাৰণ তেখেত মানে মেৰুৰ মানুহজনে বহুত বেছি ঘূৰা নাই কিন্তু এই মানুহজনে বেছি ঘূৰিছে আৰু বলটো যেতিয়া এনেকৈ মাৰি পঠিয়াব বলটো লাহে লাহে এনেকৈ অলপ ডিসপ্লেস কৰি গৈ থাকিব অলপ মানে হৰণ হৈ থাকিব মানুহটো অলপ ডিসপ্লেস হৈ থাকিব বলটো আৰু তাৰ ফলত বলটো আহি এনেকৈ ৰাইটত পৰিব আৰু বিষুৱ ৰেখাৰ পৰা মাৰিলেও এনেকৈ ৰাইটত পৰিব আৰু এইটোৱে হৈছে কৰিয়লি ফোৰ্স মানে কৰিয়লি বল আৰু এই কৰিয়লি বলটো যদিও আমি এইবিলাক ক্ষেত্ৰত মানে সৰু ক্ষেত্ৰত বহুত বেছি দেখা নাপাওঁ কিন্তু পৃথিৱীৰ জলবায়ুৰ ক্ষেত্ৰত বা সাগৰৰ যিবিলাক সাগৰৰ সোঁতৰ মুভমেন্টৰ ক্ষেত্ৰত বা জলবায়ুৰ মুভমেন্টৰ ক্ষেত্ৰত বা বতৰৰ মুভমেন্টৰ ক্ষেত্ৰত এই কৰিয়লি বলটোৱে এটা বহুত ডাঙৰ ভূমিকা পালন কৰে কৰিয়লি বলটো কাৰণ এইটো বলে পৃথিৱীৰ যিবিলাক কাৰেন্ট আছে সাগৰৰ সোঁত আছে বা জলবায়ুৰ গতিবিধি আছে এইবিলাক পৰিৱৰ্তন কৰিব পাৰে মানে এইবিলাক এই কৰিয়লি বলটোৱে নিয়ন্ত্ৰণ কৰে আৰু তাৰ ফলতে উত্তৰ গোলাৰ্ধত সাইক্লোন ঘূৰ্ণীবতাহটো সদায় ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰে আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে ঘড়ীটো কেনেকৈ ঘূৰে ঘড়ীটো ঘূৰে এনেকৈ ঘূৰে
ঘড়ীৰ কাঁটাটো এনেকৈ ঘূৰে আৰু উত্তৰ গোলাৰ্ধত এইটো অপজিট ডাইৰেকশ্যনত ঘূৰে আৰু দক্ষিণ গোলাৰ্ধত এইটো ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে আৰু এইটো হয় কৰিয়লি বলৰ ফলত আৰু কৰিয়লি বলটো হয় পৃথিৱীখন নিজৰ কক্ষপথত ঘূৰি থকাৰ ফলত পৃথিৱীৰ নিজৰ কক্ষপথত 24 ঘণ্টাত একবাৰ ঘূৰে আৰু এই ঘূৰ্ণনটো আটাইতকৈ বেছি বিষুৱ ৰেখাৰ মানুহখিনিয়ে বা বিষুৱ ৰেখাৰ ফালে এই ঘূৰ্ণন যি সময়ত বিষুৱ ৰেখাৰ মানুহজনে পুৰা 360 ডিগ্ৰী ঘূৰিব তেতিয়া পোলৰ মানুহজনো 360 ডিগ্ৰী ঘূৰিব কিন্তু তেখেতে অলপ লাহে লাহে ঘূৰিব আৰু বিষুৱ ৰেখাৰ মানুহজনে অলপ বেছি বেগত ঘূৰিব কাৰণ পৃথিৱীৰ ব্যাসাৰ্ধ বিষুৱ ৰেখাত বেছি তাৰ তুলনাত বাকি কৰ্কটক্ৰান্তি বা মকৰক্ৰান্তি আৰু মেৰুত থকা মেৰুৰ ফালে সেই ব্যাসাৰ্ধটো কম ফলত সেইফালে ঘূৰ্ণনটো অলপ কম সো ক্লিয়াৰ হৈছে যে ঘূৰ্ণীবতাহটো কেনেকৈ সৃষ্টি হৈছে আমি গম পালো যে কেনেকৈ গৰম বায়ু ওপৰলৈ উঠি গৈ সেই গৰম বায়ু ঠাণ্ডা হৈ বৰষুণৰ সৃষ্টি কৰে আৰু কেনেকৈ এই সাইকেলটো সৃষ্টি হয় আমি এতিয়া গম পালো এইখিনি এই যেটো ট্ৰপিক্যাল সাইক্লোন যেটো ঘূৰ্ণীবতাহ এই ঘূৰ্ণীবতাহটো সদায় হয় কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তিৰ মাজত আৰু এই ঘূৰ্ণীবতাহৰ বিভিন্ন ঠাইত বিভিন্ন নাম আছে আমি পঢ়ো উত্তৰ গোলাৰ্ধত এইখন ইণ্ডিয়া এই ইণ্ডিয়াখন হৈছে উত্তৰ গোলাৰ্ধৰ অংশ আৰু এইডাল ইকুৱেটৰ অৰ্থাৎ নিৰক্ষৰেখা বা বিষুৱ ৰেখা ভাৰতবৰ্ষত এইখন হৈছে আমাৰ ইণ্ডিয়ান অ'চেন ভাৰত মহাসাগৰ সো এইখন হৈছে ভাৰতবৰ্ষ সো ভাৰত মহাসাগৰত যিখিনি ঘূৰ্ণীবতাহ আমি দেখিবলৈ পাওঁ এইখিনি হৈছে ভাৰত মহাসাগৰৰ ঘূৰ্ণীবতাহ এইখন আৰৱ সাগৰ এইখন হৈছে এইখন হৈছে বংগোপসাগৰ এই বংগোপসাগৰ আৰু আৰৱ সাগৰত যিখিনি ঘূৰ্ণীবতাহ আমি দেখিবলৈ পাওঁ এইখিনি কোৱা হয় ঘূৰ্ণীবতাহ অৰ্থাৎ সাইক্লোন এইখিনিক সাইক্লোন বুলি কোৱা হয় তাৰ পিছত উত্তৰ আমেৰিকাত যিখিনি আমি দেখিবলৈ পাওঁ এইখিনিক কোৱা হয় হাৰিকেন বুলি কোৱা হয় এইখিনি হৈছে গালফ অফ মেক্সিকো এই গালফ অফ মেক্সিকোত যিখিনি যায় এইখিনি হাৰিকেন বুলি কোৱা হয় মানে একেই ট্ৰপিক্যাল সাইক্লোনে হয় কিন্তু নামবিলাক বেলেগ বেলেগ আমাৰ ইফালে ঘূৰ্ণীবতাহ অৰ্থাৎ সাইক্লোন সেইফালে হৈছে হাৰিকেন তাৰ পিছত ফিলিপিনছৰ পালে এইখন হৈছে প্ৰশান্ত মহাসাগৰ এইখিনি হৈছে প্ৰশান্ত মহাসাগৰ আৰু এই প্ৰশান্ত মহাসাগৰৰ এইখিনি হৈছে পশ্চিম প্ৰশান্ত মহাসাগৰ সো ইয়াত যিখিনি ঘূৰ্ণীবতাহ সৃষ্টি হয় এই ঘূৰ্ণীবতাহখিনিক কোৱা হয় টাইফুন মানে এইখিনি হৈছে চীন তাৰ পিছত এইখিনি কোৰিয়া সাউথ কোৰিয়া দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়া এইখিনি দক্ষিণ কোৰিয়া এইখিনি উত্তৰ কোৰিয়া তাৰ পিছত এইখন হৈছে জাপান তাৰ পিছত এইখিনিত আছে ফিলিপিনছ তাৰ পিছত এইফালে म्यांमार थाईलैंड ইন্দোনেছিয়া মালয়েছিয়া পাপুয়া নিউ গিনি এই ঠাইখিনিত যিখিনি ঘূৰ্ণীবতাহৰ সৃষ্টি হয় এইখিনিৰ নামটো হৈছে টাইফুন প্ৰকাৰটো একেই ট্ৰপিক্যাল সাইক্লোনে হয় কিন্তু নামবিলাক বেলেগ বেলেগ আমাৰ ইয়াতে সাইক্লোন বুলি কয় অৰ্থাৎ ঘূৰ্ণীবতাহ বুলি কয় সেইফালে হাৰিকেন বুলি কয় এইখিনি টাইফুন বুলি কয় আৰু অষ্ট্ৰেলিয়াৰ পশ্চিম অংশত এইফালে যি ঘূৰ্ণীবতাহ হয় সেইটোক কোৱা হয় উইলি বুলি কোৱা হয় এইবিলাক হৈছে নামবিলাক বেলেগ বেলেগ ট্ৰপিক্যাল সাইক্লোনৰ এইবিলাক হৈছে নাম ট্ৰপিক্যাল সাইক্লোনটো বিষুৱ ৰেখা আৰু কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তিৰ মাজত হয় মানে 23.5 ডিগ্ৰী অক্ষৰেখা আৰু 23.5 ডিগ্ৰী দক্ষিণ অক্ষৰেখা তো তাৰ মাজৰখিনি হয় ট্ৰপিক্যাল সাইক্লোন বুলি কোৱা হয় আৰু তাৰ সিফালে যিখিনি সাইক্লোন হয় এইবিলাক কোৱা হয় এক্সট্ৰা ট্ৰপিক্যাল সাইক্লোন আৰু এইবিলাক আমাৰ যিখিনি ট্ৰপিক্যাল সাইক্লোন এইখিনি প্ৰধানকৈ সাগৰত সৃষ্টি হয় আৰু কিন্তু আমাৰ কৰ্কটক্ৰান্তি বা মকৰক্ৰান্তিৰ বাহিৰত যিখিনি ট্ৰপিক্যাল সাইক্লোন সৃষ্টি হ'ব যিখিনি ঘূৰ্ণীবতাহ সৃষ্টি হ'ব এই ঘূৰ্ণীবতাহবিলাক মাটিতো সৃষ্টি হ'ব পাৰে সেইবিলাক মাটিত সৃষ্টি হ'ব পাৰে আৰু মাটিত সৃষ্টি হোৱাবিলাক সিমান বেছি ভয়ংকৰ নহয় সেইবিলাক সিমান বেছি ডেঞ্জাৰ নহয় আপুনি কেতিয়াও এনেকুৱা নুশুনিব হয়তো শুনা নাই যে কানাডাত বহুত মানুহ ঘূৰ্ণীবতাহত মৃত্যু ঘটিছে
কাৰণ এইবিলাক ঘূৰ্ণীবতাহ সিমান বেছি শক্তিশালী নহয় কিন্তু আপুনি সঘনাই শুনে যে ফ্লৰিডাত হাৰিকেন ঘূৰ্ণীবতাহে মানে বহুত জেগা বিধ্বস্ত কৰিছে কাৰণ এইফালে ট্ৰপিকেল সাইক্লোন পায় আৰু হাৰিকেনে পায় আৰু হাৰিকেনটো বহুত বেছি বিধ্বংসী ৰূপ ধাৰণ কৰে আপুনি কেতিয়াও নুশুনিব যে নৰৱে ফিনলেণ্ড সুইডেনত ঘূৰ্ণীবতাহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কাৰণ এইবিলাক জেগাত যিখিনি ঘূৰ্ণীবতাহ হ'ব সেয়া এক্সট্ৰা ট্ৰপিকেল সাইক্লোন আৰু সেইবিলাক ঘূৰ্ণীবতাহ মাটিতো সৃষ্টি হ'ব পাৰে এইবিলাক ঘূৰ্ণীবতাহ সাগৰত উৎপত্তি হয় কিন্তু এইবিলাক মাটিতো সৃষ্টি হ'ব পাৰে এনেকে আৰু মাটিত সৃষ্টি হলে সেইবিলাক সিমান বেছি বিধ্বংসী নহয় কাৰণ তাত যেটো মাটিত যেটো গৰম জলীয় বাষ্প নাথাকে আৰু গৰম জলীয় বাষ্প নথকাৰ কাৰণে সেইবিলাক সাইক্লোনৰ সিমান বেছি শক্তি নাথাকে আইসল্যান্ডত সাইক্লোন হৈ থকা আমি প্ৰায় শুনিবলৈ পাওঁ আৰু আইসল্যান্ডত সাইক্লোন এটা বহুত ডাঙৰ টুৰিষ্ট স্পট টাইপ মানে সাইক্লোন হলে টুৰিষ্ট বিলাকে সেইবিলাক চাবগৈ বহুত বেছি এনজয় কৰে আইসল্যান্ডত আৰু কাৰণ আইসল্যান্ডৰ যিবিলাক সাইক্লোন সেইবিলাক ইমান বেছি ষ্ট্ৰং নহয় আৰু তাত ধ্বংসৰ পৰিমাণো বহুত বেছি কম আৰু আমাৰ যিবিলাক এই ঘূৰ্ণীবতাহ হয় ট্ৰপিকেল সাইক্লোন এই ট্ৰপিকেল সাইক্লোন বিলাকত কাৰণ সাগৰৰ জলীয় বাষ্পটোৱে লাহে লাহে তাপবিলাক এৰি দিয়ে আৰু তাপবিলাক এৰি দি সাইক্লোনটো শক্তিশালী হোৱাত সহায় কৰে আৰু তাৰ ফলত এই সাইক্লোনটোৰ যেটো চকু এই চকুটোৰ ব্যাসাৰ্ধটো লাহে লাহে বাঢ়ি গৈ থাকে আৰু ব্যাসাৰ্ধটো বাঢ়ি গৈ মানে যি বতাহৰ গতিটো বাঢ়ি গৈ থাকে আৰু এটা সময়ত ই ভয়ংকৰ ৰূপ ধাৰণ কৰে সো এইখিনিলৈকে ক্লিয়াৰ হৈছে সো মানে কিছুদিন আগতে আমাৰ ইয়াতে এটা ঘূৰ্ণীবতাহ আহিছিল তাৰ নাম আছিল টাউকটে আৰু বৰ্তমান যেটো চলি আছে সেইটো হৈছে ইয়াস টাউকটে ঘূৰ্ণীবতাহটো এইফালে চাওক যে আমি কি কৈছিলো যে উত্তৰ গোলাৰ্ধত ঘূৰ্ণীবতাহ সদায় ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰে এই চাওক ঘড়ীৰ এই ছবিটো চালে গম পাব যে ঘড়ীৰ যেটো ঘূৰ্ণীবতাহৰ বতাহ সেই বতাহটো ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিছে আৰু এই টাউকটে ঘূৰ্ণীবতাহটো সৃষ্টি হৈছিল আৰৱ সাগৰত আৰু আৰৱ সাগৰত সৃষ্টি হৈ এটো লাহে লাহে যিখিনি ভাৰতবৰ্ষৰ পশ্চিম অঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চল যিখিনি আমাৰ কৰমণ্ডল কোষ্ট আছে সেই কৰমণ্ডল সাগৰৰ দাঁতি কাষৰীয়া অঞ্চলখিনিত এই ঘূৰ্ণীবতাহে আক্ৰমণ কৰে ঘূৰ্ণীবতাহে মানে বহুতখিনি বিধ্বংসী ৰূপ ধাৰণ কৰে গুজৰাট মধ্যপ্ৰদেশ গোৱা কৰ্ণাটকা কেৰালা এইখিনি অঞ্চলত বহুতখিনি বিধ্বংসী ৰূপ ধাৰণ কৰে আৰু ইয়াৰ যেটো ঘূৰ্ণীবতাহ বৰ্তমান চলি আছে এইটো হৈছে বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ আৰু ইয়ে আমাৰ উৰিষ্যা অন্ধ্ৰপ্ৰদেশ পশ্চিমবংগ বা লাহে লাহে উত্তৰ পূবৰ অংশবিলাকতো বৰষুণৰ প্ৰভাৱ পেলাব আৰু এই ঘূৰ্ণীবতাহবিলাক যেতিয়া সাগৰৰ পৰা মাটিলৈকে যায় যেতিয়া সাগৰ বা মাটি চুব তেতিয়া এইখিনি কোৱা হয় ল্যাণ্ডফল হোৱা বুলি কোৱা হয় আৰু যেতিয়া মাটি চুৱে তেতিয়া ঘূৰ্ণীবতাহৰ প্ৰাবল্য লাহে লাহে কমি যায় কাৰণ এই ঘূৰ্ণীবতাহটোক উদগনি যোগোৱা জলীয় বাষ্প তেতিয়া লাহে লাহে নাইকিয়া হৈ যায় আৰু মাটিত জলীয় বাষ্প নাথাকে আৰু সেই কাৰণে যেতিয়া জলীয় বাষ্পৰ সাপ্লাইটো কমি যাব যেতিয়া জলীয় বাষ্প দিয়া সামৰ্থ্যটো কমি যাব জলীয় বাষ্পৰ সাপ্লাইটো কমি যোৱাৰ লগে লগে ঘূৰ্ণীবতাহটো চলিবলৈ প্ৰয়োজনীয় তাপ শক্তি নাপায় আৰু তাপ শক্তি নাপালে ই লাহে লাহে নাইকিয়া হৈ গুচি যায় আৰু ভাৰতবৰ্ষৰ যি পশ্চিম ফালে ঘূৰ্ণীবতাহৰ সংখ্যা কম আৰু পূব ফালে ঘূৰ্ণীবতাহৰ সংখ্যা বহুত বেছি মানে আমাৰ পশ্চিমৰ ফালে আৰৱ সাগৰত ঘূৰ্ণীবতাহৰ পৰিমাণ মানে ঘূৰ্ণীবতাহ কমকৈ হয় আৰু বংগোপসাগৰত ঘূৰ্ণীবতাহ বহুত বেছি হয় তাৰ কাৰণটো কি যে এইখন হৈছে আমাৰ ভাৰতবৰ্ষ এইখন আমাৰ ভাৰতবৰ্ষ আৰু এইখিনি হৈছে আৰৱ সাগৰ আৰু এইখিনি হৈছে বংগোপসাগৰ কি হয় এই আৰৱ সাগৰখন অলপ সৰু সাগৰখন চাৰিওফালে মাটি ভাগ আছে এনেকে আৰু এই সাগৰখন অলপ সৰু আৰু কিন্তু এই বংগোপসাগৰখন বহুত বেছি ডাঙৰ কাৰণ বংগোপসাগৰখন এইফালে ষ্ট্ৰেইট অফ মালাক্কাৰ যোগেদি এইফালে প্ৰশান্ত মহাসাগৰৰ লগতো
সংযোজিত হৈ আছে সো বংগোপসাগৰ বহুত বেছি ডাঙৰ আৰু তাৰ ফলতো এই বংগোপসাগৰত ঘূৰ্ণী বতাহৰ সংখ্যা বহুত বেছি আৰু তাৰোপৰি এই যে টাইফুনৰ সৃষ্টি হয় প্ৰশান্ত মহাসাগৰত এই প্ৰশান্ত মহাসাগৰখন পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ সাগৰ আৰু যেতিয়া ইয়াতে টাইফুনৰ সৃষ্টি হ'ব তেতিয়া কি হ'ব মানে ঘূৰ্ণী বতাহ মানে এটা নিম্নচাপ আৰু এই নিম্নচাপৰ প্ৰভাৱত এই আমাৰ বংগোপসাগৰতো কিছুমান সৰু সৰু নিম্নচাপ ডেভেলপ হৈ যায় মানে ধৰা হ'ল ইয়াত এটা টাইফুন আহিছে আৰু এই টাইফুনৰ এটা নিম্নচাপ এনেকৈ ঘূৰি ঘূৰি আমাৰ বংগোপসাগৰত প্ৰৱেশ কৰিলে লাহে লাহে এই যিটো নিম্নচাপ সৃষ্টি হ'ল এই নিম্নচাপটোৱে লাহে লাহে বেছিকৈ যেতিয়া জলীয় বাষ্প পাব তেনে লাহে লাহে এই আকৃতি ডাঙৰ হৈ এটা শক্তিশালী ঘূৰ্ণী বতাহৰ সৃষ্টি কৰিব পাৰে আৰু যিটো আমাৰ আৰৱ সাগৰত বহুত কমকৈ দেখা যায় তাৰোপৰি কি হয় যে যিবিলাক জলবায়ুৰ প্ৰক্ৰিয়া ওয়েদাৰ যিবিলাক ফেনোমেনা বতৰ বিজ্ঞানৰ যিবিলাক প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াবিলাক যিবিলাক প্ৰাকৃতিক প্ৰক্ৰিয়া এই প্ৰাকৃতিক প্ৰক্ৰিয়াবিলাক বিজ্ঞানীসকলেও ইমান সহজভাৱে ইমান সঠিককৈ বিশ্লেষণ কৰিব নোৱাৰে তাৰ ফলত কি হয় আজি ভূমিকম্পৰ আগজাননী দিয়াটো এতিয়াও এটা বহুত বেছি জটিল কাম আৰু তাৰ সেই কাৰণে আমি যদি সাইক্লোনৰ যিবিলাক ঘূৰ্ণী বতাহৰ এটা মানে হেৰি দেখা পাও এটা যদি ট্ৰেন্ড এটা আমি চাও তেনে দেখো যে সৰভাগ ঘূৰ্ণী বতাহৰ যিটো ডাইৰেকশন যিটো দিশ সেই দিশটো হৈছে পশ্চিমৰ পৰা পূবলৈকে এইফালে চাওক এইটো পশ্চিমৰ পূবলৈকে এইফালে পশ্চিমৰ পৰা পূবলৈকে কিন্তু পূবৰ পৰা মানে পূবৰ পৰা পশ্চিমলৈকে এইফালে পূব এইফালে পশ্চিম তো সৰভাগ ঘূৰ্ণী বতাহৰ যিটো গতি দিশ সেই দিশটো হৈছে পশ্চিমৰ পৰা পূবৰ পৰা পশ্চিমলৈকে কিন্তু পশ্চিমৰ পূবলৈকে আমি কম সংখ্যক ঘূৰ্ণী বতাহে দেখিবলৈ পাওঁ এই গতিবিলাকৰ ডিৰেকশনবিলাক চাও গতি দিশবিলাক চাও সদায় পূবৰ পৰা পশ্চিমলৈকে আছে কিন্তু পশ্চিমৰ পূবলৈকে কম সংখ্যক ঘূৰ্ণী বতাহে হয় আৰু সেই কাৰণে আমাৰ আৰৱ সাগৰত যিখিনি ঘূৰ্ণী বতাহ হয় এই ঘূৰ্ণী বতাহখিনিয়ে প্ৰধানকৈ ইয়াৰ পশ্চিমৰ দেশবিলাককে প্ৰথমতে আক্ৰান্ত কৰে তাৰ ভিতৰত ওমান তাৰপিছত ইয়েমেন এইবিলাক দেশত বেছি ঘূৰ্ণী বতাহ হয় ঘূৰ্ণী বতাহটো এইফালে মুভমেন্ট কৰে এইফালে গতি কৰে মানে পূবৰ ফালে ঘূৰ্ণী বতাহটো কমকৈ যায় কিন্তু কিছু সংখ্যক ঘূৰ্ণী বতাহ পূবৰ ফালেও যায় আৰু সেই পূবৰ ফালে যোৱাটো আমাৰ বিজ্ঞানীসকলে স্যাটেলাইট ইমেজৰ জৰিয়তে চাই কয় আৰু সৰভাগ এই ওমান ইয়েমেন এইবিলাক দেশকে আক্ৰান্ত কৰে কম সংখ্যক ঘূৰ্ণী বতাহে ভাৰতবৰ্ষৰ পশ্চিমৰ উপকূললৈ গতি কৰে আৰু এই পশ্চিমৰ উপকূললৈ গতি কৰাটো এটা এক্সেপশন মানে এটা বিকল্প এটা আৰু এই বিকল্পটো প্ৰাকৃতিক যিবিলাক ইভেন্ট সেই ইভেন্টবিলাক অতি সঠিককৈ আগজাননী দিয়াটো ইমান সহজ নহয় আৰু সৰভাগ যদি আমি সাইক্লোনৰ দিশ চাও এই দিশবিলাক সদায় পূবৰ পৰা পশ্চিমলৈ গতি কৰিছে আৰু বংগোপসাগৰখন সেই কাৰণে বেছিকৈ আক্ৰান্ত হয় কাৰণ পূবৰ পৰা ঘূৰ্ণী বতাহটো আহি আমাৰ পশ্চিমৰ এই দাঁতিকাষৰীয়া অঞ্চলবিলাকত এই উপকূলত প্ৰধানকৈ এফেক্ট কৰে সো এইখিনি হল সো এতিয়া আহিম আমি এই ঘূৰ্ণী বতাহবিলাক নামাকৰণ কেনেকৈ কৰা হয় আমাৰ ইণ্ডিয়ান অ'চেন যিখন আছে উত্তৰ ভাৰত মহাসাগৰ এই উত্তৰ ভাৰত মহাসাগৰত যিবিলাক দেশ আছে এই দেশবিলাকে এখন লিষ্ট তৈয়াৰ কৰে এই উত্তৰ ভাৰত মহাসাগৰৰ দেশবিলাক কি বাংলাদেশ ইণ্ডিয়া ইৰাণ মলদ্বীপছ म्यांमार ओमान पाकिस्तान काटार सऊदी आरबिया श्रीलंका थाईलैंड यूनाइटेड आरब एमिरेट्स और येमेन এই দেশখিনি হৈছে উত্তৰ ভাৰত মহাসাগৰৰ এখন দেশ আৰু এই দেশবিলাকৰ প্ৰত্যেকখন দেশৰে নিজৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰ আছে যেনেকৈ ইণ্ডিয়াৰ আছে IMD ইণ্ডিয়ান মেটিঅৰলজিক্যাল ডিপাৰ্টমেন্ট তেনেকৈ প্ৰত্যেকখন দেশৰে নিজৰ আছে আৰু এই প্ৰত্যেকখন দেশেই মিলি প্ৰত্যেকখন দেশৰে ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰবিলাক মিলি এখন লিষ্ট প্ৰস্তুত কৰে এখন তালিকা প্ৰস্তুত কৰে যত তেওঁলোকে প্ৰত্যেকই কিছুমান নাম সাজেষ্ট কৰে এনেকৈ 13টা নাম দিছে আৰু এই 13টা নামৰ পৰা
আমি সাইক্লোনৰ নামবিলাক দিব লাগিব আৰু সাইক্লোনৰ নামটো দিয়ে ঘূৰ্ণীবতাহৰ নামটো দিয়ে ইণ্ডিয়ান মেট্ৰিঅলজিক্যাল ডিপাৰ্টমেণ্টে দিয়ে কিন্তু নামবিলাক আমি প্ৰত্যেকখন দেশৰ পৰা ইতিমধ্যে সংগ্ৰহ কৰি থৈ দিছো আৰু তাৰ পৰা এটা কৈ লৈ আমি প্ৰত্যেকবাৰে ঘূৰ্ণীবতাহৰ নামকৰণবিলাক কৰা হয় ইয়াৰ আগতে আছে এই লিষ্টখন বনোৱা গৈছে 2020 চনত ইয়াৰ আগতে যিখন লিষ্ট বনোৱা গৈছিলে সেইখন বনোৱা গৈছিলে 2004 চনত আৰু 2004 চনৰ লিষ্টখনৰ আটাইতকৈ শেষৰ ঘূৰ্ণীবতাহটো আছিলে আমফান যেটো 2019 চনত আহিছিলে আৰু আমফানটো শেষ হোৱাৰ লগে লগে এই লিষ্টখন শেষ হৈ গ'ল আৰু তাৰ পিছত আহিলে নতুন লিষ্ট তাৰ ভিতৰত এতিয়ালৈকে ঘূৰ্ণীবতাহ গ'ল নিসৰ্গ গতি নিবাৰ বুৰেভি টাউকতে কেইদিনমানত টাউকতে হৈ গ'ল এতিয়া হৈছে ইয়াস আৰু নেক্সট যেটো ঘূৰ্ণীবতাহ হ'ব এই ঘূৰ্ণীবতাহটোৰ নাম হ'ব গুলাব তাৰ পিছত শাহিন তাৰ পিছত জাৱাদ তাৰ পিছত আসানি চিত্ৰাং মন্দুৱাস মোছা তাৰ পিছত লাহেলে এইবিলাক নাম এটা কৈ শেষ হৈ যাই থাকিব আৰু এই নামবিলাক দি ইণ্ডিয়ান মেট্ৰিঅলজিক্যাল ডিপাৰ্টমেণ্টে কিন্তু নামবিলাক সংগ্ৰহ ইতিমধ্যে প্ৰত্যেকখন দেশৰ মেট্ৰিঅলজিক্যাল ডিপাৰ্টমেণ্টৰ পৰা কৰি থৈ দিছে আৰু ঘূৰ্ণীবতাহ তেতিয়াহে নামকৰণ কৰা যায় যেতিয়া 3 মিনিটৰ কাৰণে যদি ধাৰাবাহিক গতি কমেও 63 কিলোমিটাৰ হয় 63 কিলোমিটাৰ হয় মানে বতাহৰ গতি যদি 63 কিলোমিটাৰ 3 মিনিটৰ কাৰণে থাকে তেতিয়া ঘূৰ্ণীবতাহটো নামকৰণ কৰা হ'ব অন্যথা নামকৰণ কৰা নহয় কাৰণ সাগৰ পৃষ্ঠত যেটো নিম্নচাপ সৃষ্টি হ'বই আৰু নিম্নচাপ সৃষ্টি হোৱাৰ ফলত ইতিমধ্যে বহুত সংখ্যক সৰু ঘূৰ্ণীবতাহ সৃষ্টি হৈ থাকে কিন্তু সেই সৰু ঘূৰ্ণীবতাহবিলাক বহুত বিধ্বংসী ৰূপ নাপায়গৈ সৰু ঘূৰ্ণীবতাহবিলাকৰ ফলত মানে নিম্নচাপৰ বায়ু ওপৰলৈ উঠি গ'ল বৰষুণ দি সাগৰ পৃষ্ঠটো ঠাণ্ডা হৈ গ'ল সাগৰ পৃষ্ঠটো ঠাণ্ডা হৈ লাহে ঘূৰ্ণীবতাহটো নিজে শেষ হৈ থাকিলে এনেকুৱা ঘটনা ঘটে সৰু ঘূৰ্ণীবতাহবিলাক নিজে বিলুপ্ত হৈ যায় কিন্তু কিছুমান ঘূৰ্ণীবতাহে মানে বেখাৰধটো বাৰি গৈ সেইবিলাক বতাহৰ স্পীড 63 কিলোমিটাৰ কমেও 3 মিনিটৰ কাৰণে যদি 63 কিলোমিটাৰ হয় 63 ওপৰতো যায় আৰু যদি 63 কিলোমিটাৰ হয় তেতিয়া সেই ঘূৰ্ণীবতাহটোক এটা নামকৰণ কৰা হয় আৰু যদি যেতিয়া ঘূৰ্ণীবতাহটোৱে এনেকে বতাহৰ গতিবেগটো 119 কিলোমিটাৰ প্ৰতি ঘণ্টা পাই গৈ এটো 63 কিলোমিটাৰ হৈছে প্ৰতি ঘণ্টা বতাহৰ স্পীড আৰু যেতিয়া ঘূৰ্ণীবতাহৰ স্পীড 119 কিলোমিটাৰ প্ৰতি ঘণ্টা পাই গৈ হেতুক কোৱা হয় বিধ্বংসী ঘূৰ্ণীবতাহ সিভিয়াৰ সাইক্লোন তেতিয়া কোৱা হয় হেতু কেনেকে সো আজিলৈকে এইখিনিয়ে আশা কৰো আপোনালোকে ভাল পাইছে যদি ভাল পাইছে ভিডিওটো তেনহলে আমাৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বৰ্গৰ লগত শেয়াৰ কৰিব তো ধন্যবাদ